গুৱাহাটীত আছে কিন্তু শিৱসাগৰত নাই, ওদালগুৰিত আছে কিন্তু যোৰহাটত নাই। বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো ভাবকচোন কি হ'ব পাৰে বাৰু? ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হৈছে গয়ুগু, যিটো গুৱাহাটীত আৰু ওদালগুৰিত আছে কিন্তু শিৱসাগৰত আৰু যোৰহাটত নাই। 2 নম্বৰ সাঁথৰটো হৈছে পুৰুষ হলে 3টা, মহিলা হলে 3টা, ছোৱালী হলেও 3টা, ল'ৰা হলে 2টা। কি বাৰু উত্তৰটো কোৱাচোন ভাবিছে? ভাবি পালেনে উত্তৰটো? হয়, ইয়াৰ উত্তৰটো হৈছে বৰ্ণ। 3 নম্বৰ সাঁথৰটো হৈছে 3টা আখৰৰ মোৰ নাম, বাকচত সোমাব পাৰিলে সকলো খাম। আগৰ পৰা লিখিলে মোকেই পাবা, পিছৰ পৰা লিখিলেও মোকেই পাবা। কোৱাচোন উত্তৰটো অলপমান ভাবি পেলাই। ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হৈছে নিগনি। 4 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি আছে য'ত সকলোবোৰ স্পষ্টভাৱে লিখা থাকে তথাপিও কোনেও সেয়া পঢ়িব নোৱাৰে। কি বাৰু উত্তৰটো? ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হৈছে কপালৰ লিখনি, নহয়নে বাৰু? 5 নম্বৰ সাঁথৰটো হৈছে 3টা সংখ্যাৰ নাম উল্লেখ কৰা, যি 3টা সংখ্যাৰ যোগফল আৰু পূৰণফল সদায় একেই হয়। ইয়াৰ উত্তৰটো হৈছে 1 2 3, যাৰ যোগফল আৰু পূৰণফল সদায় একেই হয়। 6 নম্বৰ সাঁথৰটো হৈছে 6 ভৰিৰে চলে, চাৰিওফালে য'তে ত'তে তেনেকৈয়ে ঘূৰে। 6 ভৰিৰে চলে, চাৰিওফালে য'তে ত'তে তেনেকৈয়ে ঘূৰে। ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হৈছে পৰুৱা। 7 নম্বৰ সাঁথৰটো হৈছে এক ফুল এনেকুৱা মিলিল, যাৰ আচৰিত হ'ল কাহিনী, পাতৰ ওপৰত পাত। কোৱাচোন উত্তৰটো অলপমান ভাবি চাই। ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হৈছে বন্ধাকবি। 8 নম্বৰ সাঁথৰটো হৈছে কি বস্তু মানুহে খোৱাৰ আগতে খুলি লয়? এনেকুৱা কি বস্তু মানুহে খোৱাৰ আগতে খুলি লয়? হয়, ইয়াৰ উত্তৰটো হৈছে চেণ্ডেল বা জোতা। 9 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি বস্তু আছে যিটো ফাটি গলেও শব্দ নকৰে? এনেকুৱা বাৰু কি আছে? হয়, ইয়াৰ উত্তৰটো হৈছে গাখীৰ। 10 নম্বৰ সাঁথৰটো হৈছে ইঘৰৰো মাক জীয়েক, সিঘৰৰো মাক জীয়েক, পকা কল 3টা, গাই পতি কেইটা? ইয়াৰ উত্তৰটো হৈছে এটাকৈ। আজি 11 নম্বৰ সাঁথৰটো হৈছে ৰাস্তা আছে গাড়ী নাই, অৰণ্য আছে গছ নাই, চহৰ আছে ঘৰ নাই। কি বাৰু উত্তৰটো কোৱাচোন ভাবি চাই। বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাই দিব। তেনেহ'লে আজিলৈ ধন্যবাদ।